নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। 5টা সমষ্টিৰ লগতে গোহাইগাঁওতো ৰথী মহাৰথীৰ আগমনে গৰম কৰিছে নিৰ্বাচনী বতাহ। সমান্তৰালকৈ তামাৰহাটত UPPLৰ নিৰ্বাচনী সভাত মন্ত্ৰী অশোক সিংঘাল আৰু BTC প্ৰধান প্ৰমোদ বড়ো। 28 নং গোহাইগাঁও বিধানসভা সমষ্টিত UPPLৰ প্ৰাৰ্থী গিৰণ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। BTCৰ প্ৰধান প্ৰমোদ বড়োৱে হাগ্ৰামা মহিলাৰীক কৰ্তব্য কৰি কয় যে হাগ্ৰামা মহিলাৰী ইমান দিনে কি ৰক্ষা কৰিলে, 17 বছৰত ইমান মাৰা কাটা সিংহা কি হৈ গ'ল। 17 বছৰত 3000 কোটি টকা ধাৰ কৰিলে এটা কাউন্সিলক। অসম চৰকাৰে ধাৰ কৰিছে বেলেগ কথা। এনেকুৱা মানুহবিলাকে আৰু কি ৰাজনীতি কৰিব? ৰাজনীতিৰ একো নীতিয়েই নাই। গোহাইগাঁৱৰ পৰা মনিৰ আলীৰ ৰিপৰ্ট, ফ্ৰণ্টিয়াৰ লাইভ। কৰিছে কিন্তু শাসকীয় দলৰ কোনো এজন মন্ত্ৰী বিধায়কৰ মুখত মূল্যবৃদ্ধিৰ প্ৰসংগ নিৰ্বাচনী প্ৰচাৰত নাহে, তাৰ কাৰণটো কি? নাই, মূল্যবৃদ্ধিটো নিৰ্বাচনী প্ৰচাৰত এই কাৰণে অহা নাই। এইটো আজি হোৱা সমস্যা নহয়, বহুত দিনৰ পৰা এই সমস্যাটো চলি আছে আৰু সেই সমস্যাৰ সমাধানেই ওলাব লাগিব। পেট্ৰল ডিজেলক যিটো আছে, এই পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধিটো এটা নেশ্যনেল পলিচিৰ ওপৰত নিৰ্ভৰ কৰে। বাকীখিনি যিটো মূল্যবৃদ্ধি সেইটো নিয়ন্ত্ৰণ কৰাৰ কাৰণে আজি কালি বুলি কথা নাই। দীৰ্ঘদিন ধৰি আমাৰ দেশখন কংগ্ৰেছে চলাই আছিলে। যেতিয়া দেশত প্ৰডাকশ্যনটো ছাৰপ্লাছ হয় তেতিয়া মূল্যবৃদ্ধিৰ হোৱাৰ কোনো কাৰণ নাই। তো আজি এই প্ৰডাকশ্যনটো যে ছাৰপ্লাছ কৰিব লাগে, ইয়াৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিব লাগে, ইৰিগেশ্যন ছিষ্টেমটো বঢ়াব লাগে, ইয়াত আমাৰ প্ৰকিউৰমেণ্ট চেণ্টাৰ কৰিব লাগে, প্ৰচেছিং চেণ্টাৰ কৰিব লাগে, এগ্ৰিকালচাৰত ফেচিলিটিবিলাক পাব লাগে। এইবিলাক একদিনত কৰা ইনফ্ৰাষ্ট্ৰাকচাৰৰ এইটো মানে সমস্যা নহয়, এইটো দীৰ্ঘদিন ধৰি চলি আছে। আৰু সেইকাৰণে আজি যিটো মূল্যবৃদ্ধি হৈছে ইয়াৰ কাৰণে আপুনি কাকো দোষাৰোপ কৰিব নোৱাৰে। এইটো বহুত দীৰ্ঘদিনৰ পৰা এই সমস্যাটো চলি আছে, কিন্তু সেইটো ৰোধ কৰিবৰ কাৰণে এতিয়া নতুন আজি যিটো চৰকাৰ আছে এই চৰকাৰৰ সেইটো আলোচনা কৰিব লাগিব। ইয়াৰ কাৰণে কিছুমান পলিচি ল'ব লাগিব আৰু মূল্যবৃদ্ধিটো ৰোধ কৰাৰ কাৰণে কিছুমান পদক্ষেপ ল'ব লাগিব। সেইটো ইলেকশ্যন ইছ্যু কৰিতো লাভ নাই, ইয়াৰ সমস্যা সমাধানৰ সূত্ৰহে ওলাব লাগিব। এটা কথা কৈছে যে প্ৰমোদ বড়োই নিজৰ জাতিক ৰক্ষা কৰিব পৰা নাই, BTTৰ বাহিৰত কেনেকৈ কি ৰক্ষা কৰিব? চাওক, হাগ্ৰামা মহিলাৰীয়ে কি ৰক্ষা কৰিলে? 17 বছৰত ইমান মাৰা কাটা হিংসা কি হৈ গ'ল? 17 বছৰত 3000 কোটি টকা ধাৰ কৰিলে এটা কাউন্সিলক। অসম চৰকাৰে ধাৰ কৰিছে বেলেগ কথা, ৰাজ্যখনত কাউন্সিল এখনৰ 3000 কোটি টকা ধাৰ লগালে। আৰু এনেকুৱা মানুহবিলাকে আৰু কি কথা দি ৰাজনীতি কৰিছে? ৰাজনীতি একো নীতিয়ে নাই। অসমত ভাৰতত কোনোবা লেফটিষ্ট কৰি আছিলে, কোনোবা ৰাইটিষ্ট কৰি আছিলে, হয়নে? আৰু ৰাজনীতি তেখেতে কি কৰিলে? সুবিধাবাদী ৰাজনীতি, হয়নে? যোনে ক্ষমতা থাকে তাতে বোলে তেখেতে যাব। আৰু আজি যিটো দেখিলোঁ, আমি চৰকাৰত আহি দেখিলোঁ যে চৰকাৰখনৰ অৱস্থা বহুত বেয়া। ইয়াৰ কাৰণে দায়ী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া। ইয়াত খুটা কম্বলৰ ৰাজনীতি কৰিলে, কোটি টকা, 500-600 কোটি টকা অকল খুটা কম্বল আঁঠুৱা ছাপ্লাই দি তেখেতৰ দিনত পইচা আত্মসাৎ কৰিলে। এতিয়া আমি এইবিলাক ইনকুৱাৰী কৰিম, চব ফাইলবিলাক আমি ওলাই আছোঁ। গতিকে মইতো আজি 8 মাহত এইবিলাক চব ছিষ্টেমটো ঠিক কৰাৰ কাৰণে লাগি আছোঁ। নিৰাপত্তা দিয়াটো হাগ্ৰামা মহিলাৰীয়ে দিব নোৱাৰে, নিৰাপত্তা দিয়াটো আমাৰ চৰকাৰে দিব লাগিব। ভাৰতৰ চাৰিসীমাৰ ভিতৰত যিমান জাতি জনগোষ্ঠী আছে ভাৰত চৰকাৰে নিৰাপত্তা দিব। অসমৰ চাৰিসীমাৰ ভিতৰত যিমান জাতি জনগোষ্ঠী আছে, ভাষা সংস্কৃতি চবৰে নিৰাপত্তা অসম চৰকাৰে দিব। আৰু কাউন্সিলত আজি যিখিনি মানুহ আছে সেই মানুহবিলাকৰ ভাষা সংস্কৃতি অস্তিত্ব আগুৱাই লৈ যোৱাৰ কাৰণে আমি কাম কৰিম। আৰু তেখেতে কৈছে যে আপোনাৰ বড়ো জাতিটোক বোলে আপুনি নিজে ধ্বংস কৰিলে, সেই ক্ষেত্ৰত মইতো কোন দিনৰ মানুহ? মইতো 8 মাহেই হ'লোঁ চৰকাৰত বহা। 17 বছৰতো তেখেতে বহি আছিলে, 8 মাহত কিমান ধ্বংস হ'ল? 17 বছৰত যিমান ধ্বংস হ'ল জাতিটো, 8 মাহত কিমান ধ্বংস হ'ল? আৰু এই বড়ো জনগোষ্ঠীত তেখেতসকলৰ চৰকাৰ অহাৰ পিছত ভাতৃ সম্পৰ্ক হয় 150জন মানুহ মৰিল। কিমান মদ ভাং জুৱাৰো ওলাল, এইবিলাকতো আৰু হিচাপ কৰি শেষ কৰিব নোৱাৰে। গতিকে আজি তেখেতে কথা নাই কাৰণে মোক কৈছে। যোৱা 17 বছৰে মই ছাত্ৰ সংগঠনত থকাটো টাৰ্গেট ময়ে আছিলোঁ, তেখেতে চৰকাৰ চলাই আছিলে। আৰু এতিয়া ৰাজনীতিত আহিছোঁতো টাৰ্গেট ময়ে। তেখেতে কওক ৰাইজৰ কাৰণে কি আঁচনি আছে, বিভিন্ন ভাষা ভাষী জনগোষ্ঠীবিলাক লৈ কাম কৰাৰ কাৰণে কি আঁচনি আছে, এই অঞ্চলৰ উন্নয়নৰ কাৰণে কি আঁচনি আছে। অকল প্ৰমোদ বড়ো ক'লেতো ৰাইজে উন্নয়ন নহয়। মোক গালি পাৰি যদি এই অঞ্চলৰ ৰাইজৰ উন্নয়ন, মোক 1000 বাৰ গালি পাৰক, মোক ক্ৰিটিচাইজ কৰক, মোৰ ক'ব লগা নাই। থেংক ইউ, ৱেলকাম।